নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ খুচি এমটি কিট বা মিপি কিট। যিকোনো কিট নহয়, ছেমেই আপোনাৰ নিয়মটো হ'ব কম্বিবেক অফ মিপিভিষ্টন এণ্ড মিচিভিষ্টন টেবলেট। এইটো আপোনাৰ খোৱাৰ সঠিক নিয়মটো জানিব লাগিব। যদি আপুনি গৰ্ভ হৈছে তেনেহ'লে গৰ্ভটো নষ্ট কৰিব বিচাৰে তেনেহ'লে এইটো মেডিচিন গ্ৰহণ কৰিব পাৰে। আপোনাৰ সময় থাকে 1 মাহৰ পৰা 2 মাহৰ ভিতৰত এইটো মেডিচিন আপুনি গ্ৰহণ কৰিব পাৰে। তাতকৈ বেছি হ'লে এইটো মেডিচিন কাম নকৰে। আৰু কণ্টিনিউ আপুনি এটা মেডিচিনে বাৰ বাৰ ব্যৱহাৰ নকৰিব। 2ৰ পৰা 3 বাৰ এইটো মেডিচিনে কাম কৰিব, পিছত বেছি ব্যৱহাৰ কৰিব নোৱাৰে, পিছত কাম নকৰে। আৰু এইটো মেডিচিন মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত 443 টকাত ল'ব পাৰিব। ইয়াৰ সঠিক নিয়মটো জনাই দি আছোঁ। ইমাৰ্জেঞ্চি যিটো কাম কৰে, ৰাতি এটা টেবলেট খাব, খোৱাৰ পিছত গৰম পানীৰে আৰু এটা টেবলেট ব্যৱহাৰ কৰিব আপোনাৰ বেজেনেট। আৰু ৰাতিপুৱা 2টা টেবলেট খাই দিব। যদি আপোনাৰ ব্লিডিং নহয় তেতিয়া 2টা টেবলেট একেলগে খাই দিব। আকৌ সন্ধিয়াৰ ভাগত এটা টেবলেট খাই দিব, তেতিয়াহ'লে আপোনাৰ ইমাৰ্জেঞ্চি কামটো কৰিব। আৰু যে আপোনাৰ ৰাতি এটা খোৱাৰ পিছত আৰু বেজেনেট এটা ব্যৱহাৰ কৰাৰ পিছত ব্লিডিং হৈ আছে, একদম পূৰা ব্লিডিং হৈছে, তেতিয়াহ'লে ৰাতিপুৱা 2টা টেবলেট খাব নালাগে, পিছদিনা 2টা টেবলেট খাব পাৰে। আকৌ 2টা টেবলেট খোৱাৰ পিছত যদি আপোনাৰ ব্লিডিং হৈ আছে একেবাৰে বেছি, তেতিয়া নেক্সট টেবলেটটো খাব নালাগে, তাৰ পিছৰ দিনা আকৌ এটা টেবলেট খাব পাৰে। এইটো নিয়মত আপুনি মেডিচিনটো গ্ৰহণ কৰিলে আপোনাৰ 100% ছাকচেছ হ'ব কামটো। আৰু বেলেগ কিবা কণ্ডিশ্যন হ'লে ডক্টৰৰ পৰামৰ্শ ল'ব। থেংক ইউ গাইজ।